নেহেৰুবালিত ভোগালী মেলা চাবলৈ আপোনালোকে গৈছিলেনে? আমি পিছে ভোগালী মেলা ক'তোৱে এৰা নাই। এয়া আজি পিছে ফাৰ্ষ্টত আমি নগাঁও পালোঁগৈ, মানে বিহুৰ পিছদিনাখনে আমি নগাঁৱত ভোগালী মেলা চাবলৈ গ'লোঁ। এইফালে দিদুৰ হাতত আমাৰ ল'ৰাই ধৰি ধৰি জাপ মাৰি দেখিছেনে? আৰু ভোগালী মেলাত যে ইমান ডাঙৰ ডাঙৰ খৰিবিলাকেৰে জুই ধৰি থাকে নহয়, একদম ওচৰত গৈ হাত সেকিবলৈহে মন যায়। আৰু ল'ৰাই মানে ভেলাঘৰবিলাক দেখি ফূৰ্তিতে ৰখিব নোৱাৰি। আৰু সিহঁত দুটাক একেলগে ফটো উঠোৱাটো মানে বহুতেই টান, দুইটা জইনে নহয়, ইফালে দৌৰে সিফালে দৌৰে। আৰু এয়া মই ইফালে, এয়া দেখিছেনে? এইবাৰ নগাঁও ভোগালী মেলাত মানুহ আৰু হাতীৰ সংঘাত দেখাইছিলে। এয়া চাওকচোন, হাতী এটা ধুনীয়াকৈ বনাইছে, কাষতে ঘৰটো অকণমান বেকা কৰি দিছে, দেখাত যেন একদম হাতীটোৱে ঠেলি পেলাই ঘৰটো ভাঙিছে তেনেকুৱা লাগিছে। একদম মানে অৰিজিনেল টাইপ লাগিছে। এয়া চাওকচোন, আপোনালোকে নিজেই কওক হয়নে নহয়। আৰু ইমান ধুনীয়াকৈ যে বনাইছে, মানে থিমটো লৈ পেলাই বহুত ভাল লাগিছে। হাতীয়ে যিহেতু এইখিনি সময়ত মানুহৰ খেতি পথাৰত আহি ইমান অশান্তি কৰে। আৰু ল'ৰা দুটাই প্ৰথমে মানে সঁচাই অৰিজিনেল হাতী বুলিয়ে ভাবিছে, তাতে মানে ডাঙৰ ডাঙৰ চাউণ্ড লগাই থৈছে হাতীৰ টাইপত, আৰু একদম সেই চাউণ্ডবিলাক বজাই দিয়ে যে একদম অৰিজিনেল হাতী এটাই আহা ভয় লাগি যায় মানে কোনোবা সময়ত। আৰু এয়া চাওকচোন, ভঁৰালৰ পৰা ধান খালে, ইফালে এয়া কুকুৰা, লগতে কুকুৰ আছে, আৰু এয়া গঁৰালত হাঁহ। গোটেই মানে একদম অসমীয়া মানুহৰ মানে গোটেই ছবিখন ইয়াত তুলি ধৰিছে। এতিয়া পিছে মোমায়েকৰ হাতত ধৰি মেলা চাইছে। আৰু এই খেলটো কোনে কোনে খেলি পাইছে বাৰু কমেণ্টত জনাবচোন। মই কেইবাৰো খেলিছোঁ, কেতিয়াবা লাকত কিবা কিবি পাওঁ, সৰু সুৰা বস্তুৱে, কিন্তু বেছিভাগ নেপাওঁ। মানে কেৰেলাত থাকি গুটিহে দীঘল হয়। আৰু এইফালে চকৰিবিলাকতো আজিকালি কি উঠিব, ইমান যে দাম নহয়। মই পিছে চকৰিত একদম 30 টকা মানৰ পৰাই উঠিছোঁ, এতিয়াতো 70 টকা হৈ গ'ল। চাওকচোন, ইহঁত দুটাই বেলেগ চকৰিত উঠিব নোৱাৰে যে, ইহঁতৰ ট্ৰেইনতে উঠো বুলি ক'লে। ভাইটি আৰু আমি দুয়োটাই লৈ ট্ৰেইনতে উঠালোঁ। বৰ ফূৰ্তি পালে, আৰু ঠাণ্ডাও ইমান পৰিছিলে। দুটাকে ধুনীয়াকৈ টুপি চুপি পিন্ধাই, হাত মোজা মানে গ্লভছ পিন্ধাই গোটেইখিনি পিন্ধাই আনিলোঁ। তাৰপাছত বোলে আকৌ সিহঁতে ফুচকা খাব লাগে, য'তে ত'তে কিবা এটা দেখিলে খাবলৈ লাগে। আৰু ইফালে কিন্তু পূজা আৰু দিদু দুইজনী এইটো চকৰিত উঠিবলৈ ৰখি আছিলে। এই চকৰিটোৰ নামটো কি বাৰু আপোনালোকে জানেনে? আগতে পিছে মই এইবিলাকত বহুত উঠোঁ, এতিয়া মানে হেঁপাহ ইমান নাই আৰু চকৰিত উঠিবলৈ, আৰু অলপ ভয়ো লগা হ'ল দেই। এতিয়া ইহঁত দুজনীয়ে পূৰা এনজয় কৰিছে, দেখিছেনে? পূজাই আকৌ মাজে মাজে ভয় কৰিছে, চকুত মানে তাইক দিদুৱে জোৰ কৰি উঠালে। দিদু মানে মোৰ ভণ্টি, তাই জোৰ কৰি পূজাক উঠালে, আৰু তাই চাওকচোন ভয়তে একদম ক'ব নোৱাৰা হৈ গৈছে। আৰু সিদিনাখন আকৌ আমি নগাঁও ভোগালী মেলাত আহি পেলাই আমি হাঁহ পাইছিলোঁ, সেইকাৰণে বোলো আজিও ট্ৰাই কৰোঁচোন, লাগে কিজানি। আজি পিছে হাঁহকেইটা ইমানেই চৈতা নাছিলে, একদম ইফালৰ পৰা সিফালে দৌৰি আছে, আমি নাপালোঁ। আৰু আমি হাঁহ নাপালোঁ যদি আৰু কি হ'ব, বোলো খোৱা দোকান চাওঁগৈচোন, এইবিলাক যে পায় স্ম'ক চিকেন বা প্ৰনছ এইবিলাক পায় বোলো, এই মিচিং কাৰ্বি দোকানবিলাক চাওঁচোন। ইমান বিচাৰিলোঁ নগাঁও ভোগালী মেলাত, এইবাৰ পিছে সেইবিলাক অহা নাছিলে নেকি, নে আমি প্ৰথম দিনাখন যোৱাৰ কাৰণেই নাপালোঁ, নাজানো আৰু দেই। তাৰ পাছতে বোলো আমি ঘটি গৰম খাওঁ, ঠাণ্ডা দিনত ঘটি গৰম খাই ভাল লাগে নহয়নে? মানে গৰম গৰম চানাটো, আৰু সেয়া ধুনীয়াকৈ আমি